হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ৰাতিপুৱা ওলাই গ'লোঁ। আজি মেহেন্দি শ্বুট এটা আছে, ভণ্টিৰ লগত গৈছোঁ। আৰু এয়া আমি গৈ আছোঁ এতিয়া, ওপৰৰ 3rd ফ্ল'ৰত আছে। তো গৈ পাই এনেকৈ বহি আছোঁ। তাই তাৰ হাজবেণ্ডৰ লগত কথা পাতি আছে আৰু মই এইফালে অকণমান ঝুলি লৈ আছোঁ। ভাগৰ লাগিছে আহি পেলাই। এয়া আমি অকণমান টাইম বহাৰ পিছত ভিতৰলৈ সোমাই আহিলোঁ আৰু এয়া মই হাতখন চপি দিলোঁ ভণ্টিক। তো ভণ্টিয়ে লগোৱা ষ্টাৰ্ট কৰি দিলে। এয়া লগাই আছে মেহেন্দি, এইফালে লগাই আছে আৰু এইফালেও লগাই আছে। এয়া ফাইনেলি আমাৰ মেহেন্দি আঁকা হৈ গ'ল। চাওকচোন ইমান ধুনীয়া লাগিছে। দেখুৱাই দিয়া ধুনীয়াকৈ, বহুত ধুনীয়া লাগিছে। মোক মাতিছিলে এটা হাতত লগাই দিবৰ কাৰণে। চাওঁ মুস্কান এৰচোন, দেখাই দিওঁ। এইটো হাতত লগাই দিবলৈ মাতিছিলে, কিন্তু ইমান বেছি ধুনীয়াকৈ দেখিছেনে গাইছ, ইমান ধুনীয়াকৈ লগাই দিছে। মোৰ মানে মনটো ভৰাই নাই। তো মই এইটো ছাইডো লগাই ল'লোঁ। ধৰচোন মোবাইলটো, ইয়াতো লগাই ল'লোঁ। এতিয়া মোক লুটি আছে, এতিয়া মই মুখতো লগাই দিম। আমাৰ মুস্কানক পূৰা লুটি পেলালোঁ মই। কিন্তু চাওকচোন ইমান ধুনীয়াকৈ লগাইছে। কিবা ক'বা? নাই, আপোনালোকে সোনকালে আমাৰ মুস্কানক বুক কৰক স্পেচিয়েল দিনৰ কাৰণে, যিহেতু আজিকালি বিয়া চিজন চলি আছে। তাৰ সময় নাথাকে, ইমান বেছি অৰ্ডাৰ পাই থাকে। সোনকালে কৰক গাইজ। আমাৰ মুস্কানৰ বিয়া, মোৰ বিয়াৰ আগে বুক কৰিব, নহ'লে মই কিন্তু একদম বিজি থাকিম। মই তেতিয়া নাপাব মোক। দেৰি নকৰিব গাইজ, দেৰি নকৰিব। সোনকালে বুক কৰি লওক, নহ'লে কিন্তু আপোনালোকৰ লছ। কাণ্ডবিলাক ন? ফটো উঠাবৰ কাৰণে কি অৱস্থা মোৰ। কেনেকুৱা লাগিছে গাইজ? কইনা ফিল হৈ আছে মোৰ। কইনা মকাত চকা মাৰি ললো, লুটি পেলাইছে গাইজ। ইয়াত লগাই দিবি না। এইটো হ'ল আজিৰ মেহেন্দিৰ লুকটো। কেনেকুৱা লাগিছে? বহুত ধুনীয়াকৈ মুস্কানে মেহেন্দি লগাবলৈ জানে, বহুত ধুনীয়াকৈ মোক লগাই দিছে। আপোনালোকৰ যদি বিচাৰে ইমান ধুনীয়া ধুনীয়া মেহেন্দি ডিজাইন, তেতিয়াহ'লে দেৰি নকৰিব। মই তাক কালেক্ট কৰি দিম, সোনকালে কণ্টেক্ট কৰক। বহুত সুন্দৰকৈ মেহেন্দি লগাই দিছে। এই আছে বহুত সুন্দৰ। মই ব্ৰাইডেল হোৱাৰ আগতে ব্ৰাইডেল মেহেন্দি লগাই ল'লোঁ। এয়া আমাৰ মেহেন্দি আৰ্টিষ্ট মুস্কান। আৰু এতিয়া চলি আছে ফটোশ্বুট, আৰু ফটোশ্বুট কৰি আছে হামনা মেহেন্দি আৰ্টিষ্ট। তেওঁৱে শিকাইছে আমাৰ মুস্কানহঁতক, আৰু তেওঁ হ'ল চাৰ্টিফাইড মেহেন্দি আৰ্টিষ্ট। বহুত ধুনীয়াকৈ লগাই মেহেন্দি, আৰু ষ্টুডেণ্টক বহুত ধুনীয়াকৈ শিকায়ো। দেখকচোন ইমান ধুনীয়াকৈ লগাই দিছে। এখন নহয়, 2খন হাততে লগাই ল'লোঁ। আৰু এতিয়াতো বিয়াৰ চিজন চলি আছে, টেনশ্যন নল'ব, মই আছোঁ। কণ্টেক্ট কৰিব, মোৰ পেজটো দি দিব ডিছক্ৰিপশ্যনত। ঠিক আছে, বাই বাই। এইফালে আমাৰ ফটোশ্বুট হৈ গ'ল আৰু আমি আহি গ'লোঁ ৰুমত। এইফালে লৈ আহিছে কেক আৰু সৰু এটা বুকে, কিউট। আমাৰ মেমৰ কাৰণে ছাৰপ্ৰাইজ ন? ছাৰপ্ৰাইজ। মেমে ক'ত গম নাপায়। এইফালে বাৰ কাৰণে ছাৰপ্ৰাইজ কৰিছে। দেখোন ইমান ধুনীয়া কেকটো, আৰু সৰু এটা বুকে, বহুত ধুনীয়া। এয়া আমাৰ এওঁলোকে বহুত ধুনীয়াকৈ বহুত কষ্ট কৰিছে বাৰ কাৰণে। বাই যিহেতু গম নাপায়, তেতিয়া মই বাইক মাতিম, বাই ৰিয়েকশ্যনটো চাম। বন্ধ কৰি থৈ দিছোঁ, দৰ্জাটো খুলি দিয়া। বা আহা। বা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। হেপী নে? বহুত হেপী। তোমালোকে ইমানখিনি কৰা কাৰণে। তে কেকটো কাটিবা আৰু এতিয়া ন? ৱাও, কেকটো ইমান ধুনীয়া যেন কাটিবই মন যোৱা নাই। থেংক ইউ ছ' মাছ ৰাই বাবা। এই লোৱা। এইফালে আমাৰ কেনে ধুনীয়াকৈ ওলাই দিছে মিঠাই, তো খাই ল'লোঁ। ফাইনেলি আমি ওলাই গ'লোঁ এতিয়া।
কাম বাকী আছে এতিয়া চাৰ্টিফিকেট দিব এয়া তলত গৈ আছোঁ এয়া ইয়াত ৰেডি কৰি আছে চব চাৰ্টিফিকেট দিয়া হৈ গ'ল আৰু দুজনী ওলাই গ'লোঁ কিবা এটা খাম বুলি তো কি খাম বুলি বিৰিয়ানীকে অৰ্ডাৰ কৰিলোঁ তো বিৰিয়ানী খাই কিনে ঘৰলৈ উভতিলোঁ ঘৰ আহি পাই অকণমান শুই আছিলোঁ তেতিয়া আম্মাই লৈ আহিছে চাহ আৰু হালোৱা বনাই পেলাই তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে বাই